গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। ৰাতিপুৱাই দেখুৱালোঁ আপোনালোকক অলপ বৰষুণৰ বতৰ দি আছে। তাক তামাম বৰষুণ দি আছে। আজি ৰাতিপুৱা অলপ কমিছে, ভাবিলোঁ দেখুৱাই দিওঁ। এতিয়া আহিছোঁ এটা ৰেচিপিৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। এতিয়া আহক, তেতিয়া দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ লৈ যাওঁ আপোনালোকক। গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ভাতকেৰেলা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাওকচোন, কি ধুনীয়া ফ্ৰেছ ভাতকেৰেলা হয়, গছৰ পৰা ছিঙি আনিছোঁ। এজনী বাইদেউহঁতৰ ঘৰৰ পৰা আনিছোঁ, মোৰ ঘৰৰ ওচৰৰে বাইদেউ। ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। এতিয়া আহোঁ ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে ভাতকেৰেলাকেইটা কাটি লওঁ। এয়া এনেদৰে মই কাটি ল'লোঁ। কাটি এইখিনি এতিয়া ভালদৰে ধুই ল'ম। ভাতকেৰেলাখিনি ভালদৰে ধুই পৰিষ্কাৰ কৰি ল'লোঁ। অলৰেডি মই কেৰাহী গৰম হ'বলৈ দিছোঁ। পিঁয়াজখিনিও মোৰ গৰম হৈছে। কেঁচা জলকীয়া দি দিছোঁ, 4টা এনেদৰে ফালি দিছোঁ। ইয়াতে এতিয়া মই নিমখ দিম এচামুচ, আৰু দিছোঁ হালধি গুড়ি এচামুচ। তাৰপিছত ভাতকেৰেলাখিনি ইয়াতে বহুৱাই দি দিলোঁ। খুবেই হেল্ডি হয় এই পাচলিবিধ, বেমাৰী খাব পাৰে। তাকে আৰু গছৰ পৰা ছিঙি আনিয়ে বনাইছোঁ। কি যে সোৱাদ হয় নহয় এনেকৈ খাব পালে। মোৰ ভিডিঅ'বিলাকো আপোনালোকে প্ৰায় দেখাই পাইছে, মই ঘৰৰ বস্তুৱে ব্যৱহাৰ কৰোঁ। ইয়াতে এতিয়া মই ঢাকনিখন মাৰি থৈ দিলোঁ। কেইমিনিটমান যোৱাৰ পিছত মই ঢাকনিখন এনেদৰে গুচাই দিলোঁ। এইফালৰ পৰা তল ওপৰ কৰি লৰাই দিছোঁ। খুব সহজ পদ্ধতিত হয় এই তৰকাৰীটো। কম জুইতে বনাব লাগে। মই কিন্তু গেছৰ জুইটো 0 ফ্লেমত দি আছে। তেতিয়া ইয়াত ধুনীয়াকৈ সিজি যায় কম জুইত। দিছেনে? ধুনীয়াকৈ অলৰেডি 50% হৈছেয়ে, আৰু অলপ হ'ব লাগিব। ঢাকনিখন মই পুনৰ এনেদৰে মাৰি থৈ দিওঁ। এয়া ঢাকনিখন মই গুচাই দি দিলোঁ। এফালৰ পৰা তল ওপৰ কৰি লৰাই দিছোঁ। এইখিনি কি ধুনীয়াকৈ সিজি গৈছে ভাতকেৰেলাখিনি। এইখিনিতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ পাম। আজিলৈ আহিছোঁ।